ফালতু কৰি থাকিলে ভাল নালাগে গম পাইছা নাই ধাত দুলৰাজৰ ধনুকলিজাক দেখাত প্ৰায় মানে বস্তু দৰঙৰ এটা বস্তু আছে কোনটো বস্তু যেটো বস্তু হৈছে মৰম ঐ বা হয় নেকি আৰু এইটো হ'ল কেণ্টিন ইয়াতে সোমাম অলপ দেৰিকে এই সুন্দৰকে লিখি থৈ দিছে কৰদৈ ৰিজৰ্ট দৰঙত কৰদৈ কি বুলি কয় জানা এজন কদ্দে টেঙা সেই পিলি আগতে মাতি দিছে পিলিয়ে মাংসৰ গোন্ধ পালিয়ে দাবি থাকে শুনছা কি বনাম দিছে দেখছা পিলি আছো এইফালে আছো পিলি চকু কাটাত গৈছি হুম্বাৰীৰ খোল আনৈছি হুম্বাৰীৰ খোল আনৈছি বুলি কয় দৰঙীয়া ভাষাত ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ আজি এটা বেলেগ ঠাইৰ পৰা বেলেগ ঠাই মানে পুৰা আমাৰ শ্মশান শ্মশান যিমান অহংকাৰী মানুহ হওক যিমান টকা থকা মানুহ হওক যিমান ভাল মানুহ হওক যোনে নহওক মানুহ ইয়াতে আহিবই লাগিব মানে শ্মশানত আহিবই লাগিব গতিকে শ্মশানে মেইন আৰু আগৰ ব্লগটো চাই ফেলে কি আপোনালোকে গম পাইছে পুৰা চিলা পথাৰৰ পৰা আমাৰ এয়া দুলৰাজ ধনুকলিজা আহিছিল এয়া এডিট কৰিয়ে আছে এডিট মাৰি আছে তাকে ইউটিউবৰ কাম এটোৱে আৰু কেনেকুৱা লাগিল আজি বিশেষ কেনে মোৰ লগত থাকি ভাল লাগিল এটোৱে ভাল লাগিল যেটো পদক্ষেপ লৈছা পদক্ষেপ মানে পদক্ষেপ বুলি ক'ব লাগিব এনেকুৱা ধৰণৰ নিজৰ মনৰ শান্তি আৰু পদক্ষেপ এনেকুৱা ধৰণৰ কোনো নলয় মানে তোমালোকে লোৱাৰ বাবে খুবেই বেছি ভাল লাগিল যাতে অনাগত দিনবোৰত যাতে আৰু কোনোবা উঠি অহা প্ৰজন্মই এইটো পদক্ষেপ দাঙি ধৰাৰ পিছত আজি তুমি এগছ চাকি জ্বলাইছা হয়তো এদিন ইয়াত লাখ গছ হাজাৰ গছ নহলো 100 গছ চাকি জ্বলিব সেইটো বিচাৰিছো ভাল পদক্ষেপ লৈছা আৰু এটো মহাদেৱ পূজা বুলি মই ক'ব বিচাৰিছো আৰু তেও যেটো মানে চন্দাল আছিল ফুবা যাম দেখোন ওলো সোনকালে মই সব খাওঁই ভাই কি সুধি থাকা সব নাখাওঁ মই কলাও খাব গা লগা লগা ইয়াৰ ড্ৰেছ চেঞ্জ পুৰা হা কিহৰ ফটা ললি কিহৰ ফটা কোৰ ফটা কোৰ পে মহাদেৱ পূজা আজি কৈছা নেকি আজি কৈছো ঐ পিলি এফালে এটা কেমেৰা হেফালে এটা কেমেৰা নয় সব যাব উচিত কইয়া আমাৰ এটা আজি কোনটো বিধা কি নকন্দু আমাৰ এটা আই থৈ যায় আমাক এসো কি কন্দম কৈছো তোৰ পৰীক্ষা হয় ভাই পৰীক্ষা তাতে যদি বমাস কৰা তোমাক মই ডিকু টেঙ্গি ওই মুকুদম দে হট বা কি দমিটাৰ লিপস্টিক কম হৈছে হে লিপস্টিক কম কি বান্দৰন লাগা হৈছে ওই গুটো না যা যদি যো এই সিট নাই নহয় একো না আৰু আমাৰ এইয়া পিলিৰ বা আমাৰ ধনুকলিজা আৰু এফালে এই দুলৰাজ ভাই কিটা আজি ককলেগি লৈ যাম কিবা নাজানো মই চিনি নাপাওঁ বিকি দিলো দলং ঘাট কৰদৈ ৰিজৰ্ট তাত মানে তামাম কৰদৈ পাই কৰদৈ বুজিব না মই কৰদৈ খাই ভাল নাপাওঁ আমাৰ দৰঙত কৰদৈ কি বুলি কয় জানা এজন কদ্দে টেঙা সেই পিলি আগতে মাতি দিছে দৰঙত চাবলগীয়া বস্তু কিন্তু আছে বহুত আছে বস্তু চাবলগীয়া আছে সেইবোৰ পায় মানুহে দেখিয়ে থাকে ন কিন্তু এটা বস্তু মানুহে দেখি নাপায় কোনটো বস্তু দৰঙৰ এটা বস্তু আছে কোনটো বস্তু যেটো বস্তু হৈছে মৰম ঐ বা হয় নেকি আছে না নাই বহুত মৰমিয়াল হয় মানুহখিনি একদম থ্যাংক ইউ সো মাচ খং উঠছি না লাজ লাগছি না মনটো বেয়া লাগছি কৈছো সঁচা কথা কো হা গোটেই গিটা তো পৰীক্ষা হয়নে নহয় কাৰণে নেনো ভাই তোক তো এনে ভালে পাও লৈ যাম আকৌ নেক্সট পৰীক্ষা দিয়াৰ পিছত তই পুৰা হিট পিলি হিট ই আকৌ জ্বলাবা গৈছি ও স্কুলৰ বাইদেউৰ বিদায় থ্যাংক ইউ বাই গাড়ীখানেদি মানে ভাল জমছি সেইকাৰণে মই ভিডিঅ' কৰিছো দিয়া পিছত লগ পাম কৰদৈ ৰিজৰ্ট যোৱাৰ আগতে আমাৰ দৰঙৰে বুঢ়ীনগৰ পুখুৰীটো মানে দুলৰাজক দেখাই দিলো আৰু তাৰ ইতিহাসখিনি আৰিমত্ত ৰজাই মানে খান্দিছিল আৰু গোটেইখিনি লিখাই আছে কিমান বিঘা গতিকে এতিয়া গৈ থাকিম নেকি চালা আৰু লখিমপুৰ পুখুৰী দেখাব নহ'ল বাৰু সেইটো ইটোতকে আৰু ডাঙৰ মানে এইটো 88 বিঘা আছে 88 বিঘা হে লখিমপুৰ পুখুৰী আৰু বেছি মানে 100ৰ ওপৰত বাকী কথাহে কৈছো মই মানে স্পীড 100ৰ ওপৰত চলোৱা নাই ইমান গাঁৱলীয়া ৰাস্তাত চলাব নোৱাৰি বাৰু আৰু যিখন কৰদৈ ৰিজৰ্ট গৈ আছো এখন পুৰা গাঁৱলীয়া অঞ্চলত মানে বহুত বেছিয়ে ভাল লাগে দৰংখান কি তোমালোকৰে নেকি দৰংখান এনে লেভেল কি ইমান তাৰমানে লেভেলত যি মানটো দিলে দৰঙৰ লেভেল দিয়া নহয় গাইস এই মানটোই চুলি চকৰি ডাইৰেক্ট গাড়ী ৰাখে দিছে আমাক আমাৰ লগত জেং কৰবা খুজিছে নেকি নকৰে জেং কৰব পাৰা ভাই ধৰব নৰা জেং কৰিলে আমি তাৰমানে বেলেগকে কৰোঁ গাড়ী চকা টকা ফুটি খেদাই দিওঁ মনে সোচ জেং ডাউন বাকী
বাকি আছো ভালে পুৰা ভাল লাগিল কিনি আছে হিৰো হিৰোডা হৈ আছে মানে বিয়া খাবা যাম তো জীৱনত নিজে বিয়া পাতা নাই বেলেগৰ বিয়া খাই থাকোঁতে গৈছি মজা মই মজা অকলে আনছো বিয়া পাতছো আৰু কাণফুল পাত আৰু মজা লাগছে প্লাছ বাই 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 বাহ এইফালে এটা এইফালে ঐ বাহ চকু মেলি আছে নাছিলা নাছিলা নেকি ইমান শান্ত হৈ থাকিলে কথাই নাছিল বাবু কলা ভালুক এই দেখিছা নেকি বৈজাত ছোৱালীটো কি ধুনীয়া সুন্দৰ কি ধুনীয়াকে আছে এই দেখিছা নেকি বদমাছ এই চাচোন ল'ৰা মানুহ এইকাৰণে বেয়া মানে হেৰি বুলি কয় বেছি বদমাছ বুলি কয় তোমাৰ বা হয় সেইটো আৰু যিখন ৰিজৰ্টত আহিছোঁ সেইখন ৰিজৰ্ট মানে দৰঙৰ ওচৰতে ওদালগুৰি পৰে কিন্তু দৰঙৰ ওচৰতে পাই গেলো আহি আৰু আহি পাইকে আমাৰ প্ৰাণজিত দা পিছে প্ৰাণজিত দা ক'ৰ পৰা কেনেকে মানে মই একচুৱেলি কিবা ঘৰত যাম এতিয়া দঞ্চলয় নামৰ মানুহটোক ফোন কৰিলি তুমি ফোন কৰি তোমাক ফোন কৰোঁতে একদম জাগাত পুৰা পাই গ'লো বিশেষ এটা কাৰণে ফোন কৰিছো কাৰণটো মই এতিয়া কম লাহেকে লাহেকে ক'ব আগতে আমি যেতিয়া মানে ষ্টৰীৰ ভিডিঅ' বনাইছিলোঁ তেতিয়া প্ৰাণজিত দাই আমাৰ লগত বনাইছিল প্ৰাণজিত দাৰ লগত আমি বনাইছিলোঁ ধুনীয়া লাগিছিল তেতিয়া কিন্তু ৰণ নাছিল তাকে ক'লো অলপ আগত এতিয়া ৰণ নাছিল এতিয়া ৰণক বহুত দিনৰ মূৰত লগ পাইছা আৰু নতুন নতুন কিবা কাম কৰিব লাগিব লাহে ধীৰে নেকি প্ৰাণজিত দাই টাইম দিয়াৰ লগতে কথা টাইম নাপায় মানুহটোৱে আজিকালি যদি আপোনালোক কেতিয়াবা দৰং আৰু ওদালগুৰিৰ মানে সোঁ মাজত আহে মানে দলং ঘাটত কৰ্দৈ ৰিজৰ্টত সোমাব আমি এতিয়া সোমাম মেইন গেট এইখন আৰু এই ৰিজৰ্টখনৰে মালিক দাদা যোৱা বছৰ আহিছিলোঁ হয়নে পাপু পূজা লৈ আহিছিলোঁ মৰিগাঁৱৰ পৰা যোৱা বছৰ বাৰু আহোঁতে আন্ধাৰে হ'ল ভালকৈ ৰিজৰ্ট মানে দেখুৱাবই মানে নোৱাৰিলোঁ 7:30-8মান বাজিছে আজি আকৌ দুলৰাজ আহিছে আজি ধুনীয়াকৈ ৰিজৰ্টখন দেখাই দিম এতিয়া আমি সোমাই আহিলোঁ এইফালে নেক্সট যাম এইফালে প্ৰাণজিত দা কি সুন্দৰকে বনাই থৈ দিছে হে বাঁহেৰে একদম মজা লুকছটো মানে এইটো আইডিয়া যদি কিছুমানে ভাবে ন এটা সুন্দৰ ঘৰ হৈ যায় মানে আৰু এনেকুৱা ঘৰত থাকিও ভাল লাগে এইটো আমাৰ ধৰি লওক অৰুণাচল বা পাহাৰীয়া হিলছ এলেকাবিলাকত বেছিকে থাকে আৰু এইটো হ'ল কেণ্টিন ইয়াতে সোমাম অলপ দেৰিকে সেই সুন্দৰকে লিখি থৈ দিছে কৰ্দৈ ৰিজৰ্ট পখিলাই পুৰা পাৰ্টনাৰ পাই পুৰা খেলি আছে এইটো পখিলা আৰু এইটো কি হে এইটো চিট পখিলা নেকি যান্ত্ৰিকতাৰ মাজত থাকি আমি ভাবি আছোঁ অলপমান বিশুদ্ধ মানে বায়ু সেৱন কৰোঁ কিন্তু আমাৰ এওঁ মাস্ক মাৰি আছে ইয়াতে আহি মই ভাবি আছিলোঁ কাকো লগ নাপাম ৰিজৰ্টত কিন্তু লগ পাই গ'লোঁ ভাল লাগিলে লগ পাই নে কি আৰু দাদাহঁতকো লগ পাই গ'লোঁ এতিয়া একেলগে আমি অলপ এনজয় কৰিম আৰু নে কি বাঁহৰ সাঁকো ফটো উঠা পইণ্ট মানে এইটো হা দলং সাঁকো দলং ঘাটৰ দলং ইটা 7টা বাজিছে মানে আমাৰ যাবাৰ টাইম হৈছে কিন্তু 7টা সঁচাকৈ বাজা নাই মিছাকৈ বাজিছে এইটো স্কুটিৰ টায়াৰৰ ঘড়ী আৰু বাল্টিঙত থাকে নি আৰু এইডাল কি হৰ বা কাটি পেলাই কি দিছে কিজানি কিবা এই সোপা বটলৰ সোপা বঢ়িয়া তামাম মাথা মাৰছি মাথা একদম আমেৰিকা পালে ইয়াক একদম কিনি লৈ গেল হয় আৰু ইম্পৰ্টেণ্ট কথা আছে খৰিটো দাদাহঁতে বনাইছিল বোলে নেকি আমি অলপমান চিন্তা চৰ্চা কৰি বনাইছিলোঁ বা আনকমন ফিলিংছ লৈছি চলি তামাম পোজ দি আছে তাতে মজা লৈ আছা কেনেকুৱা লাগছে আহি মজা নে এইবিলাক বেত বাঁহ চব বেত বাঁহৰ ধুনীয়া লাগছে পুৰা চাংঘৰ টাইপ লুকছ এটা দিছে আৰু ইমান ফাল্টু কৰি থাকিলে ভাল নালাগে গম পাইছা নাই এইগিলা কি ফাল্টু কি হয় কৈছো বাৰু তই এনেকে দূৰৰ পৰা চালি কি হয় মানে কেম্পাছৰ ভিতৰত আঙুলটো সোমাই দিছি ৰণৰ অকলে কোনবা আৰু এটা বস্তু আছে ৰাতি হ'লে বেছি ভাল লাগিলে হয় এয়া বাবুহঁতে চাই আছে এনজয় কৰি আছে নতুন নতুন ৰুমবিলাক পুখুৰীৰ পাৰে পাৰে বনাই আছে ঘৰত থাকি থাকি যদি বল লাগে তেতিয়াহ'লে ফেমিলিও আহিব পাৰে মানে টিকেটৰ হাৰো কম আৰু এয়া ধুনীয়া সৰু বাচ্ছাই খেলাৰ কাৰণে ধুনীয়া আৰু ফটো উঠবাৰ কাৰণে খানা খাবৰ কাৰণে ধুনীয়া জাগা আৰু চকাৰ ভিতৰত বহি খেলে চকীত বহি খেলে নে ইয়াত খেলে অলৰেডি এইটোত আমাৰ এওঁলোকে খেলিয়ে আছে ইয়ে অৰণ কিয় ইমান দুষ্ট হৈছা তুমি চবচে বেছি এনজয় কৰছি আমাৰ পখিলা বেটিয়ে হয়নে নহয় পখিলা বেটি পখিলাই পুৰা পখিলাৰ নিচিনা এ হে বা ব্ৰেক মাৰিব জানে নেকি মই তাতে কৰি আছা
আচ্ছা ৰিমোটত কৰি আছে মাইনা নচলি তাৰমানে নচলাওৱে সি এনেই বহি থৈ ভুৰকাব নোৱাৰি ৰণৰ গাড়ীৰ বেটাৰী নাই কি কৰি আছে এইটো এই খেচৰা বহুত বাইকবিলাক পুৰা খালা আৰু পুৰা হা খালা নে কিবা আহি কেনেকুৱা লাগিছে সেইটো কোৱা মজা নে দুলৰাজৰ ধুনুকলিজাক দেখাত প্ৰায় মানে আমাৰ বাইদেউৰ নিচিনা লাগে মোৰ নিজৰ বাইদেউৰ নিচিনা লাগে চেম এখন হ'ল ৰেষ্টুৰেণ্ট বুলি ক'ব নে কি বুলি ক'ব এখন এতিয়া ৰেষ্টুৰেণ্টে ক'ব নে কিছুমানে কেণ্টিন বুলি কয় লাইফ জেকেট আছে আপোনালোকে পুৰা বোট চলাব পাৰিব ইয়াতে ইমানে এনজয় কৰিলোঁ পাঞ্জিত দাই এনজয় কৰিলা ৰাতি হৈ গ'ল আন্ধাৰ মুন্ধাৰ হৈ গ'ল দাদা পাঞ্জিত দা গোটেইখিনি একদম পুৰা নন ষ্টপ এনজয় কৰিলোঁ আমি বহুত কথা ডিছকাশ্যন কৰিলোঁ আজি ইয়াতে মানে কি হ'ল একচুৱেলি আমাৰ ৰিজৰ্টখন বন্ধ আছিলে যাৰ ফলত নেকি কিছুমান কিটচেন চিষ্টেম চব বন্ধ হৈ আছিল এইকেইজন মানুহ অহাৰ পিছত একদম চব খোলা হৈ গ'ল তাৰপিছত খোলা হৈ গ'ল খোৱা বোৱা কৰোঁতে মানুহখিনি আহোঁতে অলপ দেৰি হ'ল একদম মজা ভাল লাগিলে নাযা ঠিকছে খালি দেখোন আৰু বল পইচা বল গোটেই ৰিজৰ্টখনত এনেকুৱা ভিউ দেখিব আৰু আপোনালোকে ধুনীয়া লাইট ভিডিঅ'টো তাতে মানে সামৰিম বুলি পেলাই কি মই ভাবি পেলাই কি আৰু ভিডিঅ' কৰা নাই তাৰপিছত কৈছি ঘৰত আহি গাড়ী কি কৈছি দুৰাজ ঘৰত আহি নেদেখ ঘৰত আহি ভিডিঅ' বন্ধ কৰি দিছি মই যে ভাত পানী কষ্টকে বনাই কিনি যে দিলো এতিয়া মোক নেদেখ দেখো ভালকে দেখো জুম কৰি দেখো তোমাৰ ভাষাটো অলপমান মানে আহি গৈছে আমাৰ খিনি কওঁতে কষ্ট কষ্ট দেখাইছো দে মাই শুনছা কি বুলি কৈছি তাই মোক নেদেখ আচ্ছা হাঁহৰ মাংস মাৰি দিয়া ইলিয়ে মাংসৰ গোন্ধ পালিয়ে দাবি থাকে শুনছা কি বদনাম দিছে দেখছা ভাবিলি আছো এইফালে আছো পিলি চকু কাটাত গৈছি হুমবাৰীৰ খোলান হৈছে বুলি কয় দৰঙীয়া ভাষাত এই হেৰি কৰে পূজা কৰিলে যে হুম দে তাইৰো এই হুমৰ খোলকেইটা যে সেইকেইটা খোলৰ কথা কয় আৰু মানে আমাৰ এইফালে